সকলোকে নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া আমি আহিছোঁ গণেশ মন্দিৰ। এয়া যিহেতু নিহাৰৰ বাৰ্থডে, গতিকে বাৰ্থডে বুলি এগছি বন্তি এখনি শৰাই আগবঢ়াবলৈ গণেশ মন্দিৰ আৰু হনুমান মন্দিৰলৈ আহিছোঁ। আহক আপোনালোকেও আশীৰ্বাদ কৰিব। এয়া হৈছে গণেশগুৰি গণেশ মন্দিৰ। এয়া ইয়াতে চাকি বন্তি লৈ মন্দিৰ ভাগৰ ওপৰ ভাগত চাকি বন্তি জ্বলোৱাৰ সুন্দৰ ব্যৱস্থা আছে। তলত পূজা হয়, গণপতি বাবা আৰু মহাদেৱ শিৱৰ পূজা হয়, আৰু ওপৰত চাকি বন্তি জ্বলোৱাৰ সুন্দৰ ব্যৱস্থা আছে। এয়া প্ৰথমে ওপৰলৈকে আহি চাকি বন্তি জ্বলাই সেৱা কৰিলোঁ, আৰু তলত যিহেতু শৰাই বাবে যোগাৰ দি থোৱা হৈছে, তাতেই পুৰোহিতসকলে যা যোগাৰ কৰি উৎসৰ্গা কৰি দিব, আমি গৈ তাত আশীৰ্বাদ ল'ব লাগিব। প্ৰথমে সেয়েহে চাকি বন্তি জ্বলাই ল'লোঁ। যিহেতু এইটো এটা বিশেষ দিন, প্ৰত্যেকজন মাক দেউতাকৰ কাৰণে সন্তানৰ জন্মদিনটো, সেই দিনটো সদায় ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাই আশীৰ্বাদ বিচৰাই হয় সকলোৰে। এইটোৱেই কথা যে ল'ৰাটো গোটেই বছৰটো যাতে ভাল হয়, বা তাৰ জন্মলগ্নত যদি কিবা গ্ৰহৰ ৰিষ্ট কালৰ ৰিষ্ট আছিল, বা কিবা হ'বলগীয়া বিপদ আপদ আছে, সকলো বিপদ আপদ না হৈ খুব সুন্দৰকৈ যাতে জীৱনটো আগবাঢ়ি যায়, এইটোৱে আমি প্ৰত্যেকজন মাক দেউতাকে বিচাৰোঁ, নহয় জানো? আমিও এয়া চাকি বন্তি জ্বলালোঁ, তাকো লৈ আহিছিলোঁ, সিও এয়া সেৱা ল'লে। আৰু এয়া তললৈ আহি এয়া বাবাৰ চৰণত আমি সেৱা আগবঢ়ালোঁ। আৰু ইয়াৰ পুৰোহিতসকলো খুবেই ভাল, তেওঁলোকে যৎপৰো নাস্তি নৈবেদ্য উৎসৰ্গা কৰাৰ পাছত আশীৰ্বাদ দিয়ে, পৰ্যল দিয়ে, আৰু আমিও সেৱা লৈ এয়া আপোনালোকক অলপ অলপ দেখুৱাইছোঁ। ইয়াত যিহেতু শিৱৰো আৰাধনা কৰাৰ সম্পূৰ্ণ ব্যৱস্থা আছে, গতিকে এই মন্দিৰটোলৈ আহি খুবেই ভাল লাগে। ইয়াতে পূজা অৰ্চনা কৰিব পৰা যায়। আৰু তাৰ সন্মুখতে এটা হনুমান মন্দিৰ। গণেশগুৰিলৈ আহিলে এই গণেশ মন্দিৰ আৰু হনুমান মন্দিৰ জিলিকি থাকে, গতিকে দেখাৰ লগে লগেই শ্ৰদ্ধা উপজে, সেৱা ল'বৰ এই ইচ্ছা যায়। গতিকে এয়া হনুমান মন্দিৰত আহিও আমি অকণমান সেৱা ল'লোঁ, প্ৰাৰ্থনা জনালোঁ, আৰু তাৰে কিছু অংশ আপোনালোকৰ ওচৰত আচলতে দেখুৱালোঁ। তাৰপৰা অহাৰ পাছতে আকৌ অকণমান হস্পিটেললৈ আহিব লগা হ'ল। এতিয়া আবেলি যোগাৰ কৰি আছোঁ, মন্দিৰৰ পৰা আহি পেলাই মানে এবাৰ হস্পিটেল যাব লগা হ'ল। তাৰপিছতে এয়া আবেলি কিবাকিবি পনীৰ চলে এনেধৰণে এয়া আৰম্ভ কৰিছোঁ আৰু ৰান্ধিবলৈ চলে।